অসমৰ গৰিয়া মৰিয়া দেখি জোলাসকল অসমৰ খিলঞ্জীয়া মুছলমান আমুক তামুক ঘোষণা কৰোঁতে বোম ফটকা ফুটাই পেলাই ৰাজপথত উত্তায়ল কৰিছিলে আজি কিন্তু সেইকেইটা কৰবাত চুকত গৈ সোমাই আছে আমি গৰিয়া মৰিয়া দেখি অকল আমাকতো কোনোদিন আমাক কোনো ধৰণৰ বাংলাদেশীৰ নামত আমাক হাৰাশাস্তি কৰি থকা নাই তহঁতকেইটা আজি ৰাজপথত কিয় ওলাই অহা নাই তহঁতকেইটাই তহঁতৰ মুখ্যমন্ত্ৰীক আজি কিয় ক'বলৈ বাধ্য কৰাব পৰা নাই যে তুমি আমাক খিলঞ্জীয়া বুলি স্বীকৃতি দিছিলা খিলঞ্জীয়াটো ধৰ্মীয় কথা নাহে আমি যেহেতু আমি অসমীয়া হওঁ আৰু মা কামাখ্যা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অনুষ্ঠান হয় আৰু মা কামাখ্যাৰ ওচৰত গৈ পেলাই ভক্তপ্ৰাণ ৰাইজক বিশুদ্ধ খোৱা পানী আমাৰ এই ল'ৰাকেইটাই বিতৰণ কৰিছিলে সেই কামটোতে এই উগ্ৰ সাম্প্ৰদায়িক উগ্ৰ ধৰ্ম আচলতে হিন্দুত্ববাদ দেখাই পেলাই এই বহিৰাগত কোনোবাই যে ইমান ডাঙৰ এটা অপৰাধ কৰিলে তাৰ পিছতো কিয় এই মুহূৰ্তলৈকে প্ৰশাসনে কিয় ব্যৱস্থা নললে মুখ্যমন্ত্ৰীয়ে কিয় ইয়াৰ বিৰুদ্ধাচৰণ কৰি পেলাই এটা প্ৰতিক্ৰিয়া প্ৰকাশ নকৰিলে সেইসকললৈ মোৰ আজি লাজ লাগে সেইসকলে কিন্তু কেতিয়াবা মিয়াই আমুক কৰিলে তামুক কৰিলে বুলি গোটেই অসম উত্তাল কৰি দিয়ে কিন্তু আজি সেইসকল নিস্তব্ধ নিমাত তাৰমানে সেইসকল সস্তীয়া সেইসকলৰ পক্ষত ক'ব লগা কোনো নাথাকেতো হা আৰু আজি বহিৰাগতে আহি পেলাই গৰিয়া মৰিয়া লোকসকলৰ ওপৰত এনেকুৱা ধৰণৰ অত্যাচাৰ কৰিলে তাত পানী বিতৰণ কৰাৰ কাৰণেই সম্প্ৰীতি নিদৰ্শন দেখাই পানী বিতৰণ কৰাৰ কাৰণে ভক্তপ্ৰাণ ৰাইজক তাত ছুটিয়াই গুৰিয়াই গোটেই পানী চানী থানবান কৰি দিলে বেনাৰ পোষ্টাৰ ফালি দিলে কিন্তু আজি সকলো নিমাত আজি কিন্তু আমাৰ শিৱসাগৰৰ ৰাজপথ গৰম হোৱা নাই আজি গোলাঘাটৰ ৰাজপথ গৰম হোৱা নাই আজি ডিব্ৰুগড়ৰ ৰাজপথ কিন্তু গৰম হোৱা নাই এইটো কাৰণে গৰম হোৱা নাই সেই তাত পানী বিতৰণ কৰা মানুহখিনি মুছলমান আছিলে এনেকুৱা ধৰণৰ কথাটো অনুমান হৈছে আমাৰ কথা স্পষ্ট যে অসম চৰকাৰে অসমৰ প্ৰশাসনে অনতিপলমে যিকেইটা চৈতানে যিকেইটা আচলতে ধৰ্মৰ নামত যিকেইটা অপ্ৰকৃত হিন্দু নহয় সেইকেইটা হিন্দুক বদনাম কৰিব অহা সেইকেইটা ব্যক্তিয়ে যিকেইটা নিশা 1:30 বজাত জয় শ্ৰীৰাম ধ্বনি দি পানী বিতৰণৰ গোটেই বেনাৰ পোষ্টাৰ ফালি পানী ছটিয়াই ফলিয়াই দিছিলে এইকেইটা কৰায়ত্ব কৰি পেলাই দৃষ্টান্তমূলক শাস্তি দিব লাগিব সেই কথা কিন্তু স্পষ্ট অসমৰ থলুৱা জনগোষ্ঠীৰ মাজত কিন্তু তোমালোকে এনেকৈ উগ্ৰ সাম্প্ৰদায়িকতা হিন্দুত্ববাদ দেখাই পেলাই যিটো কালি অসমত কোনোদিনে নোহোৱা নোপোজা ঘটনা কৰিলা কিন্তু খবৰদাৰ অনাগত দিনত এনেকুৱা কৰিলে কিন্তু ইয়াৰ পৰিণাম ভয়াবহ হ'ব সেই কথা স্পষ্ট আৰু আজি মনত এটা কথা জাগি উঠিছে এটা কথা অনুভৱ হৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে যিদৰে কয় যে অসমৰ গৰিয়া মৰিয়া দেখি জোলাসকল খিলঞ্জীয়া মুছলমান এনেকুৱা ধৰণৰ যে কথাবিলাক যে কৈ থাকে আজি আমি প্ৰত্যেকে অনুধাৱন কৰিছো এইবিলাক কেৱল ৰাজনৈতিক মন্তব্য এইবিলাক কেৱল বিভক্ত কৰিব বিচৰাহে মন্তব্য হয় এই কথাটো কিন্তু আমি প্ৰত্যেকে অনুধাৱন কৰিছো এইবিলাক যে আমাক যে পৃথকে কিবা দিব বা পৃথকে কিবা উন্নতি কৰিবৰ কাৰণে যে গৰিয়া মৰিয়া দেখি সকলক খিলঞ্জীয়া বুলি আখ্যা দিছিলে সেই কথাটো কিন্তু আজিৰ দিনত একেবাৰে নুই কৰিব পায় এইটো কাৰণে যে সেয়া সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য সেয়া সম্পূৰ্ণ বিভক্ত কৰিবৰ কাৰণে যে কৈছিলে এনেকুৱা ধৰণৰ কথাবিলাক অনুভৱ হৈছে আৰু মোৰ আজি এটাইতকৈ পুতৌ জন্মিছে এই যিকেইটাই যেতিয়া চৰকাৰে অসমৰ গৰিয়া মৰিয়া দেখি জোলাসকল অসমৰ খিলঞ্জীয়া মুছলমান আমুক তামুক ঘোষণা কৰোঁতে বোম ফটকা ফুটাই পেলাই ৰাজপথত উত্তায়ল কৰিছিলে আজি কিন্তু সেইকেইটা কৰবাত চুকত গৈ সোমাই আছে যেন অনুভৱ হৈছে